পৰম শ্ৰদ্ধাৰ সমূহ অসমবাসী ৰাইজ, আজি আমাৰ এটি অগতানুগতিক অনুষ্ঠান। আমি মোবাইলতে পোৱা এবিধ ভাগৱত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা তেখেতলোকে গুগলত আপলোড কৰিছে আৰু তেখেতলোকৰ এই ভাগৱত ভাগ আমাৰ মোবাইলতে পায়। আমি আজি অগতানুগতিকভাৱে আৰু অচৈতন্যভাৱে আমি আজি প্ৰায় 2 বছৰ ধৰি আমি এই অনুষ্ঠানটো কৰি আছিলোঁ আমাৰ মোবাইলৰ জৰিয়তে। কাকো আমাৰ দেখা শিকাত হোৱা নাই। আৰু আজি আমি এই স্থানতে ডিমৌ ৰাইচাৰ শিৱ মন্দিৰৰ আতিথ্যত শিৱসাগৰ জিলাই আয়োজিত কৰা অনুষ্ঠানভাগিত আমি সবাই বিভিন্ন জিলাৰ পৰা 6খন জিলা বৰ্তমান আমাৰ সদস্যভুক্ত হৈ আছে। আমি 6খন জিলাৰ সদস্য আজি এই অনুষ্ঠানটি কৰিছোঁ। আৰু মূলতঃ কৰাৰ বিশেষ উদ্দেশ্য এটাও আছে, আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ দেহাৱসানৰ অন্তত তেওঁ ন্যায় পোৱা নাই। আৰু 2 নম্বৰ কথা, বহু বিহু সমিতিয়ে বিহু পাতিছে, এতিয়া বহাগৰ খবৰ, কিন্তু আমি দুখত অতি মিয়মান। তেখেতৰ আত্মাৰ সদগতিৰ কামনাৰে আৰু আমি এই অগতানুগতিক কথা হয়তো আমি 2 মাহ পিছত আৰম্ভ কৰিম, কিন্তু বহাগৰ বিহুৰ সময়তে আৰম্ভ কৰা এটাই কাহিনী যে আমি তেখেতৰ শোকত মিয়মান। আৰু বিহুৰ মঞ্চৰ বিহুৰ ৰঙীন মানে উন্মাদনাৰ বিপৰীতে এতিয়া আধ্যাত্মিক অনুষ্ঠান কৰিবলৈ গৈছোঁ। সেই অনুষ্ঠানটোত সদৌ অসমৰ সকলো ব্যক্তিয়ে যদি আমাৰ পৰৱৰ্তী অনুষ্ঠান এই অনুষ্ঠান আমাৰ চলি থাকিব, সদৌ অসম ভাগৱত অনলাইন পাঠ আৰু চৰ্চা অনলাইন গ্ৰুপৰ এই যিটো প্ৰচাৰ, সেই প্ৰচাৰ চিৰদিন অব্যাহত থাকক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু বিশেষ এই অনুষ্ঠানৰ লগত যদি সকলো জড়িত হ'ব বিচাৰে, জড়িত হ'ব বিচৰা বিষয়াসকলক আমাৰ ফোন নম্বৰ দিয়া হ'ব। এই ভিডিঅ' অন্তত তেখেতলোকে আমাৰ লগত যোগাযোগ কৰিলে তেখেতলোকে নিশ্চয় আমাৰ লগত যোগাযোগ হ'ব পাৰিব। আমি এই অনুষ্ঠানটোৰ উদ্যোক্তা কমল শৰ্মা ডাঙৰীয়া দুআষাৰ বক্তব্য আগবঢ়াইছোঁ। আমাৰ অনুষ্ঠানভাগীৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, যিহেতু আমাৰ ভাগৱত সংস্কৃতি আমাৰ অসমীয়া জাতীয় জীৱনৰ এটা আপুৰুগীয়া সংস্কৃতি, আৰু এই সংস্কৃতিৰ যোগেদি আমি সমাজখনক কেনেদৰে উশৃংখলতাৰ পৰা শৃংখল অৱস্থালৈ আনিব পাৰোঁ, যুৱ প্ৰজন্মক এই অনুষ্ঠানভাগীৰ লগতে কেনেকৈ আমি জড়িত কৰিব পাৰোঁ, আৰু তেখেতসকলৰ মাজত আমি এই আধ্যাত্মিক ভাৱবিলাক কেনেদৰে বিস্তাৰ কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে আজি এই অনুষ্ঠানভাগী আমি অনুষ্ঠিত কৰা হৈছে। আমাৰ এই অনুষ্ঠানভাগী পোনপ্ৰথমে আমি অনলাইনতে আৰম্ভ কৰিছিলোঁ। আমাৰ সদৌ অসম ভিত্তিত এই অনুষ্ঠানভাগী বৰ্তমান পৰ্যায়লৈকে চলি আছে। আমাৰ বৰ্তমানলৈকে 6খন জিলা লগ হৈ আমি এই অনুষ্ঠানভাগী চলাই আছোঁ। আৰু এই পোনপ্ৰথমবাৰৰ বাবে আজি আমি অফলাইনভাৱে এই অনুষ্ঠানভাগী ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানভাগীৰ লগত আমাৰ যিমানসকল উদ্যোক্তা আমাৰ লগত জড়িত হৈ আছে, মই তেখেতসকললৈ এই অনুষ্ঠানৰ এই আপাহতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।